ৰিপুণ বৰা কোন হয়? ৰিপুণ বৰাক আমি চিনি নাপাওঁ, কাৰণ তেখেতৰ কোনো স্থায়ী নাই। তেখেত হৈছে বেলেগ জাগাৰ মানুহ, ইয়াত আহি পেলাই প্ৰতিদ্বন্দ্বিতা কৰিব সেইটো আমি নিবিচাৰোঁ, কাৰণ তাৰ নিজৰে ঠিকনা নাই। সি আজি তৃণমূলত, কালি অমুকত, কালি তমুকত দলবাগৰ মানুহ তেখেত নিবিচাৰোঁ। আমাৰ যোনটো লোকেল স্থায়ী বাসিন্দা আমাৰ অলকনাথ দেৱক আমি টিকেটৰ কাৰণে অনুৰোধ জনাইছোঁ। 120 কিলোমিটাৰ আঁতৰৰ পৰা আহি তেখেতে ইয়াত আকোৰগোজ মনোভাৱ যদি লৈ থাকে, তেনেহ'লে আমি স্থানীয় ব্যক্তিজনক লৈ পেলাই আমি কিয় নকৰিম? তেওঁ যদি ইমানেই তেওঁক ৰাইজে ভাল পাইছিলে, তেওঁ নিজৰ সমষ্টিটো এৰি তেওঁ ইয়ালৈ কিয় ঢাপলি মেলিবলগীয়া হ'ল? আচল কাৰণ আমিও বিচাৰোঁ আলোচনা মাধ্যমেৰে সমাধান কৰাটো আমিও বিচাৰোঁ, কিন্তু এটা ঘটনা আছে, যেনেধৰণে আমাৰ আজি ধৰি লওক আমি 4-5 বছৰ ধৰি নতুন এটা দল, সেই দলটিক লৈ পেলাই আমি অলকনাথৰ জৰিয়তে ইয়াত আমাৰ সাংগঠনিক ভেটি যি ধৰণে আমি গঢ়ি তুলিছোঁ, যিটো শক্তিশালী কৰিলোঁ, সেই শক্তিশালীৰ অবিহনেতো আমি এৰি দিব নোৱাৰোঁ। তেনেকৈ শক্তিশালী নহয় বুলি নকওঁ, প্ৰাৰ্থীগৰাকীক লৈ পেলাই আমি মানে সন্তুষ্ট নহয়। কাৰণ কিয়, তেওঁ এজন আমাৰ ইয়াৰ সমষ্টি নহয়, আন এটাৰ সমষ্টিত তেওঁ ৰাইজে আঁকোৱালি কিয় নাই লোৱা আমি বুজিব লাগিব। কাৰণ যিহেতু আমি এজন থলুৱা, আমাৰ নিজস্ব এই ভূমিৰে কি কয় জন্মদাতা অলকনাথক, তেওঁকতো আমি এৰি দিব নোৱাৰিম ইমান সহজতে। সেই গতিকে তেওঁ এজন শ্বহীদ পৰিয়ালৰ ব্যক্তি হয়, কাৰণ যেতিয়া আপোনাৰ 885জনৰ যেতিয়া শ্বহীদ হৈছিলে, শ্বহীদত তেওঁ নিজেই সেই স্থানত আছিলে, আৰু তেনেকুৱা এজন ব্যক্তিয়ে যেতিয়া আমাৰ বৰচলা সমষ্টিটো উন্নয়নৰ হকে আগবাঢ়ি আহিছে, আৰু তেওঁক আমি না কৰিব নোৱাৰোঁ। আমি এইটোও ক'বলৈ বিচাৰিছোঁ যে বৰচলা সমষ্টিটো বিৰোধী ঐক্যক লাগে নে নালাগে? প্ৰথম কথা, যদি লাগে, এই অঞ্চলৰ স্থানীয় ব্যক্তি আৰু সমাজকৰ্মী, সাংস্কৃতিবান এজন কৰ্মী, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত হৈ থকা কৰ্মী, আৰু এই সমষ্টিৰ বিভিন্ন মানুহৰ বিপদ আপদে দেখা দিয়া এজন কৰ্মী অলকনাথ, আমি তেখেতৰ দাবী কৰিছোঁ। কাৰণ আমি জানো যে অলকনাথ হ'লে আমি জিকাবলৈ সহজ হ'ব। ইয়াত যিমানেই ঢাক ঢোল নবজাওক কিয়, যে শক্তিশালী বিজেপি ক'ব লাগিব, কিন্তু কাৰণ হিতাধিকাৰী একেবাৰে ভৰি আছে। হিতাধিকাৰীয়ে ভৰি থকাৰ মাজেদি আপোনাৰ আমি যুদ্ধখন কৰিবলৈ হ'লে অলকনাথৰ অবিহনে আমি যুদ্ধ ক্ষেত্ৰত নামিবলৈ অকণমান অসুবিধা হ'ব। আমি সেইকাৰণে বিচাৰিছোঁ যে অলকনাথক বিচাৰিছোঁ, আৰু যদি আপোনাৰ কংগ্ৰেছৰ স্থানীয় ব্যক্তি এজন হোৱাহেঁতেন তেনেহ'লে আমাৰ সেইটো বেলেগ কথা আছিলে। গতিকে